নমস্কাৰ মেজমেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক ইতিমধ্যে ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ 43টা সমষ্টিত ভোট গ্ৰহণ আজি সমাপ্ত হৈছে আপোনালোকে সকলোৱে দৃষ্টিপাত কৰা কেৰালাৰ ৱাইনাৰ সমষ্টি য'ত প্ৰিয়ংকা গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে তাৰো ভোট গ্ৰহণ সমাপ্ত হৈছে আৰু সমাপ্ত হৈছে অসমৰ 5টা বিধানসভা সমষ্টিৰ ভোট গ্ৰহণ ইতিমধ্যে আপোনালোকে গম পাইছে তথাপিও মনত পেলাই দিও সামগুৰিত 78% সিডলিত 71.50% বঙাইগাঁৱত 69.08% ধলাই সমষ্টিত 72.40% আৰু বিহালীত 73.70% ভোটদান হৈছে ভোটদানৰ এভাৰেজ গড় হিচাপ হৈছে 72.83% এই এভাৰেজ খুব কম নহয় সাধাৰণতে উপনিৰ্বাচনত ইমান ভোট 72.83 মানে প্ৰায় 73% ভোট ইতিমধ্যে তাত গ্ৰহণ কৰা হৈছে আমি প্ৰতিদ্বন্দিতাৰ দিশৰ পৰা সামগুৰি আটাইতকৈ তীব্ৰতৰ প্ৰতিদ্বন্দিতা যাৰ য'ত প্ৰতিদ্বন্দিতা হৈছে বিজেপিৰ দীপ্লু ৰঞ্জন শৰ্মা নতুন প্ৰাৰ্থী আৰু জাতীয় কংগ্ৰেছৰ তানজিল হুছেইন তেওঁ নতুন প্ৰাৰ্থী সিডলিত ইউপিপিএলৰ নিৰ্মল বৰ্মা আৰু বিপিএফৰ শুদ্ধ বসুমতাৰীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা বঙাইগাঁৱত ফণীভূষণ চৌধুৰীৰ পৰিবাৰ দীপ্তিময়ী চৌধুৰী বনাম কংগ্ৰেছৰ বজেনজিৎ সিনহা ধলাই সমষ্টিত কংগ্ৰেছৰ বিজেপিৰ নিহাৰ ৰঞ্জন দাস আৰু কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰকায়স্থৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা আৰু বিহালী সমষ্টিত আন এখন আকৰ্ষণীয় যুঁজ য'ত দিগন্ত ঘাটোৱাল বিজেপিৰ বনাম ভাৰতীয় জাতীয় কংগ্ৰেছৰ জয়ন্ত বৰা এই 5খন আসনৰ ভিতৰত 2খন আসনৰ ওপৰত সকলোৱে চকু ৰাখিছে সেয়া হৈছে বিহালী আৰু সামগুৰি ইয়াৰ কাৰণটো তেওঁলোকৰ প্ৰাৰ্থীসকল নহয় বৰঞ্চ প্ৰাৰ্থীৰ নেপথ্যত থকা ব্যক্তিসকল বিহালীত জয়ন্ত বৰা কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ নেপথ্যত আছে গৌৰৱ গগৈ আৰু সামগুৰিত তানজিল হুছেইন কংগ্ৰেছ প্ৰাৰ্থী তেওঁৰ বিপৰীতে তেওঁৰ নেপথ্যত আছে সাংসদ ৰকিবুল হুছেইন এই ঘটনাত বাজি ধৰিছে সামগুৰি সমষ্টি 21 বছৰ প্ৰতিনিধিত্ব কৰা ৰকিবুল হুছেইনে বাজি ধৰিছে পুত্ৰক সন্মুখত ৰাখি আৰু বিহালী সমষ্টিত বিৰোধী ঐক্য ভংগ কৰি হলেও কংগ্ৰেছৰ নিজৰ প্ৰাৰ্থী নমাইছে গৌৰৱ গগৈয়ে এতেকে দুয়োজনৰে মাজত এটা সাংঘাতিক ধৰণৰ জুৱা য'ত এবাৰ হাৰি গলে বহু লোকচান হোৱাৰ আশংকা আৰু জিকি গলে বহুত পোৱাৰ সম্ভাৱনা আমি আজি মেজমেললৈ নিমন্ত্ৰণ কৰিছো ভাৰতীয় জাতীয় কংগ্ৰেছৰ নন্দিতা দাস বিধায়ক বকু সমষ্টিৰ বিধায়ক ৰূপম গোস্বামী ভাৰতীয় জনতা পাৰ্টিৰ ৰাইজৰ দলৰ মুখপাত্ৰ আৰু সাধাৰণ সম্পাদক আনিছুৰ ৰহমান আৰু ৰাজনৈতিক পৰ্যবেক্ষক লাচিত বৰদলৈ যদিও মই ৰাজনৈতিক পৰ্যবেক্ষক বুলি কৈছো কিন্তু তেখেত আসলতে আংশিকভাৱে ৰাজনীতিত জড়িত গতিকে অৰ্ধ ৰাজনীতিক বুলি আমি ক'ব পাৰো মই পোনপ্ৰথমে নন্দিতা দাস মেডামৰ ওচৰলৈ যাব খুজিম নন্দিতা দাস আপোনাৰ ওপেনিং ৰিমাৰ্ক 2 মিনিটৰ ভিতৰত কওক আপুনি সামগ্ৰিক ছবিখন কি ধৰণে আপোনাৰ সন্মুখত উন্মোচিত হৈছে তাৰ মানে পোলিং পাৰ্চেন্টেজটো ভালে দেখিছো বাই ইলেকশনত অৱশ্যে ইমানখিনি হোৱাটো ভাল লক্ষণ বুলি ক'ব লাগিব গণতন্ত্ৰত ৰাইজে এটা সুযোগ লৈছে যে তেওঁলোকৰ যিটো মতামত ভোটৰ জৰিয়তে তেওঁলোকে দেখুৱাব বিচাৰিছে মই ভাবো যে এইটো আমাৰ দলৰ ফালৰ পৰা পজিটিভনেছ আছে এই কাৰণে যে চৰকাৰখন চালে যোৱা 5 বছৰ চালে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো চালে 3 বছৰ আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাকো চালে ডাঙৰ কিন্তু দেখিলে যে যিবোৰ প্ৰতিশ্ৰুতি দি তেওঁলোকে ক্ষমতাত আহিছিল সেই প্ৰতিশ্ৰুতিবিলাক তেওঁলোকে পালন কৰিব পৰা নাই আপুনি যেটো খুব দীঘলীয়া 2 মিনিট সময় দিছে বাকিখিনি নকওঁ কি প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰিব পাৰে বহুতবোৰ আছে তো মই ভাবো যে ৰাইজে এটা সুযোগ লৈছে যে হেকাৰণে হিলদল ভাঙি ৰাইজ ওলাই আহিছে আৰু পোলিং পাৰ্চেন্টেজ বাঢ়িছে আৰু এটো আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ কাৰণে এটো শুভ লক্ষণ বুলি কিয় শুভ লক্ষণ পোলিং পাৰ্চেন্টেজ বহাত কংগ্ৰেছ কিয় ভাল পাইছে কংগ্ৰেছে কিয় ভাল পাইছে এন্টি ইনকামবেন্সি এটা আছে ৰাইজে এটা সুযোগ বিচাৰি আছিল যে যেহেতু মূল্য বৃদ্ধি ৰাইজক জুৰুলা কৰিছে আৰু গভৰ্ণমেণ্টে যিবিলাক প্ৰতিশ্ৰুতি দিছিল যে নিবনুৱা সমস্যা সমাধান কৰিব বছৰত 5 লাখকে চাকৰি দিব তাৰ বাহিৰে টি গাৰ্ডেন অঞ্চলত যেহেতু নিৰ্বাচনবিলাক আমাৰ 5টা সমষ্টিত বহুতখিনি টি গাৰ্ডেন আছে টি গাৰ্ডেনৰ লোকসকলক মজুৰি বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে পালন কৰিব পৰা নাই ইউৰ টাইম তেনেকুৱা যাৰ কাৰণে গভৰ্ণমেণ্ট পাব্লিকে এটা সুযোগ পাইছে যে আমি এবাৰ এটা শিক্ষা দিম এই চৰকাৰখনক
বহুত ধন্যবাদ নন্দিতা দাস। মই আহিব খুজিছোঁ আনিছুৰ ৰহমান, ৰাইজৰ দল। অপেনিং ৰিমাৰ্ক 2 মিনিট। চাওক, এই উপনিৰ্বাচনে আমাক বহুত কথা শিকাই গ'ল। আমি এটা বস্তু শিকিলোঁ যে অসমৰ যি কালচাৰ, এই কালচাৰৰ বিৰোধিতা কৰা হ'ল। কাৰণ অসমৰ কালচাৰ তেনেকুৱা নহয় হিংসাত্মক ঘটনা কৰা। কাৰণ এই কালচাৰ হৈছে আপোনাৰ পশ্চিমবংগৰ, এই কালচাৰ হৈছে ইউপিৰ, এই কালচাৰ হৈছে বিহাৰৰ। কিন্তু এইবাৰ দেখা গ'ল হিংসাত্মক ঘটনা বাৰে বাৰে চামগুৰিৰ নিচিনা সমষ্টিত দেখা গৈছে। আৰু তাৰ উপৰিও আপুনি চাব ইয়াৰ আঁৰৰ নেপথ্য কোন কোন ব্যক্তিসকল। ইয়াৰ আঁৰত যদি আপুনি কংগ্ৰেছত ধৰিব যায় তেনেহ'লে ৰকিবুল হুছেইন। কাৰণ তেওঁৰ পুত্ৰক আগবাঢ়ি দি তেওঁ নিজে ফিল্ডত ঘৰে ঘৰে বুটে বুটে তেওঁ প্ৰচাৰ চলাইছে। আৰু এই হিংসাত্মক ঘটনা কংগ্ৰেছৰ পক্ষৰ পৰা হৈছে। আৰু বিজেপিৰ আপোনালোকৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, কাৰণ এওঁলোকৰ কাৰণে আজি অসমৰ কালচাৰ নহয়, আজি ৱেষ্ট বেংগলৰ কালচাৰ আমি ল'ব গৈ আছোঁ। আমি ৰাইজৰ দলে এই আপিল জনাম ৰাইজক যে ৰাজনৈতিক দল সংগঠন বা নিৰ্বাচন লৈ ইমান মানুহ এগ্ৰেছিভ হ'ব নালাগে। সম্পৰ্কটো ঠিকেই থাকিব লাগে। কাৰণ নিৰ্বাচন 16 মাহৰ কাৰণে হওক বা 5 বছৰৰ কাৰণে হওক, জনে নিৰ্বাচন এজনে নেতা হ'ব, কিন্তু আমি নিজে ঠিক হৈ থাকিব লাগিব, আমাৰ সম্পৰ্কটো ঠিকে থাকিব লাগিব। তৃতীয় নম্বৰ কথা, এই নিৰ্বাচনত আপোনালোকে চাব যে হোম ডিপাৰ্টমেণ্ট আৰু মানে ইলেকশ্যন কমিশ্যনাৰ এওঁলোকে বিফল হৈছে। ইমান হিংসাত্মক ঘটনা হোৱাৰ পিছত হোম ডিপাৰ্টমেণ্টৰ কোনো এনেকুৱা ধৰণৰ আমি তদাৰক দেখা নাই। আৰু ইলেকশ্যন কমিশ্যনৰ কেইটা কেছ কৰিছে আৰু কেনেকুৱা কেইজনক শ্ব'কেছ কৰিছে সেই বস্তুটো আমি দেখা নাই। গতিকে হোম ইলেকশ্যন কমিশ্যনাৰ যি নিৰ্বাচন আয়োগ, ই যে স্বতন্ত্ৰ হৈ থকা নাই, ইয়াৰ আগতে আমি প্ৰমাণ পাই গৈছোঁ। ইয়াৰ আগতে এনেকুৱা প্ৰমাণ পাই গৈছোঁ যেতিয়া আপোনালোকৰ মিউনিচিপালিটিৰ ইলেকশ্যন হৈছিল, মিউনিচিপালিটি ইলেকশ্যনৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিব লাগে আচলতে নিৰ্বাচন আয়োগে, কিন্তু দেখা গৈছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনৰ দিন ঘোষণা কৰি দিয়া হৈছিল। গতিকে ইলেকশ্যন কমিশ্যনাৰ যে এটা পিঞ্জেৰাৰ ভিতৰৰ পাখি, মইনা পাখি হৈ বহি আছে, এইটো কথা এই উপনিৰ্বাচনত। ধন্যবাদ আনিছুৰ ৰহমান। মই যাব খুজিছোঁ লাচিত বৰদলৈ। আপোনাৰ অপেনিং ৰিমাৰ্ক, আপোনাৰ পৰ্যবেক্ষণ কওক 2 মিনিট। চাওক, প্ৰথম কথাটো হৈছে যে 5টা সমষ্টিৰ নিৰ্বাচন ই চৰকাৰ ভঙা পতাত কোনো ধৰণৰ প্ৰভাৱ নপৰে। তাৰ পিছতো এই নিৰ্বাচনক লৈ যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ল, দেখা গৈছে যে ই এটা বেলেগ এটা পৰ্যায়লৈ গুচি গৈছে। আৰু বিশেষকৈ আপোনাৰ ধৰক বঙাইগাঁও আৰু বিহালীত প্ৰাৰ্থীকেন্দ্ৰিক সমস্যা কিবা কিবি আমি বিতৰ্ক হৈছে যদিও চামগুৰিত যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ল, এটা কথাই ক'ব লাগিব যে ভৱিষ্যতৰ অসমৰ ৰাজনীতিৰ বাবে ই এটা অশনি সংকেত। আৰু পোনপ্ৰথমে যদি ক'ব খোজোঁ, মই ভাবোঁ যে দুইটা দলকে, প্ৰধানতঃ কংগ্ৰেছ আৰু বিজেপি, দুইটা দলকে ইয়াৰ বাবে জগৰীয়া কৰিব লাগিব। আৰু এটা কথা এই চামগুৰিৰ পৰিস্থিতিয়ে আমাক দেখুৱাই দিলে যে গৃহ বিভাগ, আৰক্ষী বিভাগ আৰু নিৰ্বাচনী আয়োগ এওঁলোকক আগতেও বিভিন্ন সময়ত কংগ্ৰেছৰ চৰকাৰ থাকোঁতেও সমালোচনাৰ সন্মুখীন হৈছিলে এওঁলোকৰ ভূমিকাক লৈ। কিন্তু চামগুৰিৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এই দুয়োটা আয়োগ আৰু আৰক্ষী বিভাগ দুয়োটা যে কিবা অজ্ঞাত কাৰণত তেওঁলোকৰ ভূমিকা সন্দেহজনক হৈ পৰিল, এইটোত মানে গোটেই অসমৰ ৰাইজে দেখিছে। মই ভাবোঁ যে অহা দিনবিলাকত এই ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি হ'লে কিন্তু পৰিস্থিতি এটা বেলেগ। আজিকালি বিহাৰ ইউপিত কমিছে, অসমত যদি নতুনকৈ আৰম্ভ হয়, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো নাথাকিব। বহুত ধন্যবাদ। ৰূপম গোস্বামী। ছাৰ, যি 5টা বাই ইলেকশ্যন অসমত হৈছে আৰু এই 5টাতে সকলো জনসাধাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষতে তেওঁলোকে মত প্ৰকাশ কৰিছে, এনেকুৱা এক আমাৰ অনুভৱ হৈছে, আমাৰ তালৈ খবৰ আহিছে। আৰু 5টা সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ NDAৰ জয় প্ৰায় নিশ্চিত। আৰু ভাল লাগিছে যে পলিং পাৰ্চেণ্টেজ বাঢ়িছে। বঙাইগাঁৱত অলপমান কম আছে, কিন্তু সামগ্ৰিকভাৱে পলিং পাৰ্চেণ্টেজ বাঢ়িছে। আৰু বিশেষকৈ চামগুৰি বিষয়টো যিহেতু আহিছে, চামগুৰি এইবাৰ গব্বৰ সিঙৰ গব্বৰতাটো মোটামুটি নাইকিয়া কৰি দিছে বিজেপিয়ে। তেওঁ আগতে সদায় এনেধৰণে ভয় ভীতি দেখুৱাই মানুহৰ ভোট আদায় কৰি নিৰ্বাচনত জয়ী হৈ আছিল, কিন্তু এইবাৰ কিন্তু তেওঁ তাৰ প্ৰভাৱ খটুৱাব পৰা নাই। আৰু মই ভাবোঁ গৃহ বিভাগ আৰু ইলেকশ্যন কমিশ্যনে খুব সঠিক সিদ্ধান্ত লৈছে। আৰু সঠিক, আৰু নহ'লে হয়তো ইয়াত আৰু বহুত মানুহ মৰিলে হয়। এজন বিজেপি কাৰ্যকৰ্তা মৰিছে, বৰ দুখ লাগিছে আমাৰ কাৰণে। কিন্তু যদি তেওঁলোক ক্ষিপ্ৰতাৰে গোটেই একশ্যনবিলাক নল'লে হয়তো আৰু বহুত মানুহ মৃত্যুমুখত পৰিলে হয়। গতিকে এই যিটো গব্বৰ সিঙৰ গুণ্ডাগিৰি, এই গুণ্ডাগিৰি চামগুৰিত এইবাৰ সমূলি নাইকিয়া কৰিবলৈ সক্ষম হৈছে। এইটো এটা ধন্যবাদ ৰূপম গোস্বামী। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। আমাৰ লগত নগাঁৱৰ পৰা
সংযোজিত হ'ব নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা আৰু বিহালীৰ পৰা সংযোজিত হ'ব সাংসদ ৰঞ্জিত দত্ত আমি অপেক্ষাৰত চাই থাকক মেজমেলৰ মজিয়ালৈ নন্দিতা দাস নিৰ্বাচন আয়োগ আৰু পুলিচে খুব বেয়া ধৰণৰ ভূমিকা পালন কৰিলে এজন এডিশনেল এছপিক নগাঁৱৰ পৰা উঠাই আনিব লগা হ'ল আন এজন এডিশনেল এছপিয়ে দায়িত্বভাৰ গ্ৰহণ নকৰাকৈ বিহালীত ৰেইড আৰম্ভ কৰি দিলে বিশ্বনাথত ৰেইড আৰম্ভ কৰি দিলে এই ঘটনাবোৰ আপোনালোকে কি ধৰণে লৈছে সেইটোতো আটাইতকৈ মানে বেয়া হৈছে যে গণতন্ত্ৰত যিটো নিৰ্বাচন সদায় ফ্ৰী এণ্ড ফেয়াৰ হ'ব লাগে ৰাইজে এটা সুযোগ পাই তেওঁলোকৰ মতামতটো দাঙি ধৰাৰ কাৰণে কিন্তু যিটো দেখা পালোঁ যে চৰকাৰখনে তেওঁলোকৰ প্ৰশাসন যন্ত্ৰ ইভেন ইলেকশ্যন কমিশ্যনেও যিখিনি তেওঁলোকৰ দায়িত্ব পালন কৰিব লাগিছিল যিখিনি স্বচ্ছতা থাকিব লাগিছিল সেইখিনি দেখা নগ'ল নগাৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে আমাৰ কেইবাবাৰো ধৰ্ণা দিব লগা হ'ল প্ৰটেষ্ট কৰিব লগা হ'ল ইভেন ইলেকশ্যন অবজাৰ্ভাৰ যদি এডিশ্যনেল এছপিক মাতি আনে তেওঁক গুৰুত্ব নিদিয়ে ৰেছপণ্ড নিদিয়ে যিটো অবজাৰ্ভাৰে নিজে স্বীকাৰ কৰিছে যে এডিশ্যনেল এছপিয়ে মোৰ কথা নুশুনে মই তেওঁক মাতিছোঁ তেওঁ গুৰুত্ব দিয়া নাই তাৰ মানে কি যে গোটেই মানে প্ৰশাসন ইলেকশ্যন কমিশ্যনো জগৰীয়া এই ক্ষেত্ৰত বা যেতিয়াই যিবোৰ উদ্ঘাটকমূলক ঘটনা সংঘটিত হৈছিল আমাৰ কেণ্ডিডেটৰ গাড়ী আক্ৰমণ কৰা হৈছিল এমএলএৰ গাড়ী আক্ৰমণ কৰা হৈছিলে কেণ্ডিডেটৰ ঘৰত আক্ৰমণ কৰা কিমানবোৰ ঘটনা হৈ গ'ল তাৰ পাছতো যিখিনি ষ্টেপ প্ৰশাসনে বা পুলিচে ল'ব লাগিছিলে কিন্তু আমি দেখা নাপালোঁ তে এনেধৰণৰ যদি নিৰ্বাচনবিলাক যদি চলে বা এইটো যদি পৰম্পৰা যদি থাকি যায় তে ভৱিষ্যতলৈ আমাৰ যিটো মূল্যবোধৰ ৰাজনীতি যিটো আমাৰ ধৰি লওক ইলেকশ্যন এটা যেনেকৈ মানুহে মানে পাৰ্টিচিপেশ্যন কৰিলেও এটা নিৰ্ভয়ে কৰিব লাগিছে সেই পৰিৱেশটো এতিয়া যেন নাইকিয়া হ'বলৈ ধৰিছে আমাৰ সন্দেহ হৈছে আমাৰ কেইবাজনো ইয়াতে কৈছে যে ভৱিষ্যতলৈ এইটো ৱেষ্ট বেংগল টাইপ আমাৰ এখন অসম হৈ যাব নেকি অনাগত যিটো 26ৰ এতিয়া ইলেকশ্যন আহি আছে আমাৰ এছেম্বলি ইলেকশ্যন তেতিয়া আজিটো পৰিৱেশ দেখিছোঁ আমি ভৱিষ্যতৰ নিৰ্বাচনবিলাক যাতে এটা ভয়ানক নিৰ্বাচন হ'বলৈ গৈ আছে নেকি এনেকুৱা এটা আমাৰ ধাৰণা হৈছে আনিছুৰ ৰহমান এটা নহয় দুটা নহয় 15টা ঘটনা ঘটিছে এজন লোকৰ মৃত্যু হৈছে সামগুৰিৰ ঘটনাৰ বাবে আপুনি কাক জগৰীয়া কৰে চাওক মই আগতে কৈছোঁ যে গৃহ বিভাগ ভাল কৰি পদক্ষেপ লোৱা নাই কাৰণে এওঁলোকে যিবিলাক মানে এফআইআৰ পাইছিল এজাহাৰ পাইছিল সেইমতে মানুহক এৰেষ্ট কৰিব লাগিছিল কাৰায়ুক্ত কৰিব লাগিছিল আৰু ইলেকশ্যন কমিশ্যনাৰ নিৰ্বাচন আয়োগে যি ধৰণে নোটিছ দিব লাগিছিল এইবিলাকৰ ঘটনাৰ কাৰণে তেওঁলোকে এই কাৰণে জগৰীয়া হ'ব তাৰ ওপৰত আমি ক'ম যে যিবিলাক মানুহৰ অনুগামী আছে সাপোজ আপুনি ধৰি লওক হিমন্ত বিশ্ব শৰ্মা বা ৰকিবুল হাছানকে ধৰক এই দুটা দলেই জগৰীয়া কাৰণ এওঁলোকৰ অনুগামীক এওঁলোকে আপিল কৰা নাই যে আপোনালোকে হিংসাত্মক ঘটনা নকৰিব এওঁলোকে যদি এটা আপিলে কৰিলে হয় এই ডাঙৰ নেতাসকল নাই আমি তেনেকুৱা ধৰণে এই দুটা দলে জগৰীয়া হ'ব আমি দুটা দলকে এইটো বদনাম আছে ৰকিবুল হাছান ডাঙৰীয়া গুণ্ডাগিৰি এইটো বদনাম আছে যিটো দেখিছে সেইটোৰ ওপৰতে আপুনি ক'ব লাগিব বিগত দিনৰ কথা ইয়াত আনি লাভ নাই কাৰণ তেওঁ নিজে মানে অসহায় ফিল কৰিছে ইলেকশ্যনটোত মই যাব খুজিছোঁ লাচিত বৰদলৈ আপুনি সামগুৰিৰ ৰাজনীতি আপুনি ভালকৈ জানে আপুনি নিজে নগাঁৱৰ মানুহ এই গোটেই হিংসাত্মক পৰিস্থিতিয়ে কোনটো দলক সহায় কৰিলে মই ভাবোঁ যে বিজেপিৰ ইয়াত কিছু সহায় হ'ল তেওঁলোকে শেষ সময়ত জিকিব পাৰে নোৱাৰে সেইটো এটা বেলেগ কথা কিন্তু বিজেপিয়ে যিমান সমৰ্থন পাব লাগিছিলে তাতকৈ সেই সমষ্টি হিচাপত সেইটোত বেছি সমৰ্থন পাব আৰু এটা কথা কিহৰ কাৰণে এতিয়া চাওক তাত যিটো হিংসাত্মক পৰিস্থিতি হৈছে বুলি কৈছে ইয়াত কিন্তু কোনো এজনক জগৰীয়া কৰিলে নহ'ব আপুনি প্ৰশাসন আৰু গৃহ বিভাগৰ কথা বাদো দিলে আপুনি চাব যে তাত জিতু গোস্বামীৰ দৰে কাষৰীয়া সমষ্টিৰ বিজেপি বিধায়কে কৈছে যে আমাৰ ওপৰত যিহেতু আক্ৰমণ হৈছে আমি প্ৰত্যাক্ৰমণ চলাম এইটো ৰাজহুৱা বক্তব্য আপোনালোকৰ টিভিত প্ৰকাশ পাইছে ৰকিবুল হুছেইন ডাঙৰীয়াই মুকলিকে কৈছে সভাত যদি কোনোবাই গণ্ডগোল কৰিবলৈ আহে দৰকাৰ হ'লে চৰিয়াই দিব এইবিলাক ৰাজহুৱাকৈ কোৱা আৰু
অনানুষ্ঠানিকভাৱে কিমানলৈকে তেওঁলোকৰ পৃষ্ঠপোষকতা আছে সেইটো সহজে অনুমেয় গতিকে মই ভাবোঁ যে বিজেপি এটা সীমিত হেৰিয়ত থাকিলেহেঁতেন যিহেতু সংখ্যালঘু প্ৰধান এটা সমষ্টি কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়াৰ আগৰ আপুনি এইটো নিৰ্বাচনী হিংসা কিন্তু চামগুৰিত প্ৰথম নহয় ইয়াৰ পূৰ্বেও নিৰ্বাচনৰ সময়ত সদায় উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এতিয়া নেক্সট লেভেল এটালৈ গুচি গ'লে সেইটো বেলেগ কথা আগতেও কিন্তু হয় আৰু সেইবিলাক কংগ্ৰেছৰ মাজৰ প্ৰাৰ্থী কেন্দ্ৰিক যি বিবাদ আৰু পূৰ্বৰ যি আপোনাৰ নিৰ্বাচনী হিংসাৰ ফলত সৃষ্টি হোৱা মানে শত্ৰুতা এই দুইটাই মিলি পেলাই কিন্তু ৰকিবুল হুছেইনৰ সন্মুখত এবাৰ গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলে আৰু সেইটোৱে মই ভাবোঁ কিছু পৰিমাণে হ'লেও এতিয়া আপুনি যিবিলাক মানুহ ডিপ্লু ৰঞ্জন শৰ্মাৰ লগত দেখিছে ডাঙৰ ডাঙৰ তাৰ স্থানীয় নেতা তাৰ কিন্তু সৰহভাগেই কংগ্ৰেছৰ নেতা আছিলে তাত বিজেপিৰ তেনেকুৱা ধৰণৰ প্ৰভাৱ নাছিলে কংগ্ৰেছৰ সেই প্ৰভাৱশালী নেতাসমূহ ৰকিবুল হুছেইনৰ লগত মানে বিবাদ লাগি পেলাই তেওঁলোকে এই গণ্ডগোল বেছি হোৱাৰ ফলত বিজেপিৰ কাষ চাপি তেওঁলোকে নিৰাপত্তা পাবলৈ চেষ্টা কৰাৰ ফলতে মই ভাবোঁ যে বিজেপিৰ তাত এটা পৰ্যায়লৈকে ভাল হ'ব কোন জিকে নিজিকে সেইটো সময়ে ক'ব শক্তি বৃদ্ধি হৈছে তেওঁলোক ৰূপম গোস্বামী মই আপোনাক সুধিব খুজিছোঁ যোৱা সময়ছোৱাত সংঘাতত বিজেপিৰ এজন কৰ্মীৰ মৃত্যু হৈছে এই বিজেপি কৰ্মীজনৰ মৃত্যুৰ বাবে আপুনি আততায়ীসকল কোন বুলি ভাবে এইটো ইতিমধ্যে বিভিন্নজনক এৰেষ্ট কৰিছে আৰু নিৰ্বাচনৰ পিছত ইয়াত আৰু এক্টিভ হ'ব আৰু সকলোৱে গম পাব যে দুধ কা দুধ পানী কা পানী হৈ যাব কোনে এই গোটেই যুঁজখন লগাইছিলে নাই যুঁজখনৰ কথা কোৱা নাই মই এটা স্পেচিফিক কেছ কৈছোঁ যে বিজেপিৰ এই কৰ্মীজনক কোনে হত্যা কৰিছে না অবভিয়াছলি এইটোতো ৰকিবুলৰ মানুহে হত্যা কৰিছে বুলি তাত আৰু চিয়ৰ আপুনি নিশ্চিত সবৰে মুখে মুখে তাতে মইতো তাত যিজন তৃতীয় ব্যক্তিৰ নামটো ওলাইছে তেওঁৰ লগত ৰকিবুল হুছেইনৰ কোনো সম্পৰ্ক নাই নাই এতিয়া তাত এইবিলাক যেতিয়া তদন্ত কৰিব তদন্তকাৰীয়ে গোটেই প্ৰকৃত কথাটো ক'ব মইতো ৰাইজৰ মুখৰ শুনা নন্দিতা বাইদেউ আপুনি কিবা জানে নেকি মই দুটা ৰ'ব এক মিনিট মোক কমপ্লিট কৰিব দিয়ক আপুনি সকলোকে দিছে যে এতিয়া চাব আজি তেওঁলোকে ইয়াতে ৱেষ্ট বেংগলৰ নিচিনা এক পৰিৱেশ সৃষ্টি কৰা বুলি কৈছে তো ৱেষ্ট বেংগল ইণ্ডি এলায়েন্স TMC ইণ্ডি এলায়েন্সৰ দল ইণ্ডি এলায়েন্সৰ গোটেই একেই সেম বস্তুটো ইয়াতে কংগ্ৰেছে ইমপ্লিমেণ্ট কৰিব চেষ্টা কৰিছিল আৰু এইটো নহয় ইয়াৰ আগতেও তেনেধৰণে ইমপ্লিমেণ্ট হৈ আছিল আপুনি যদি চাই 2016 চনত জিতু গোস্বামী যেতিয়া বিজেপিৰ পৰা চামগুৰি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল আপোনালোকৰ নিজে প্ৰাক চেনেল লগে লগে ঘূৰি আছিল জিতু গোস্বামী আৰু তাত দেখিছিলে কেনেকৈ গাড়ী ঘোঁৰা ভাঙি নিৰ্মূল কৰি দিছিলে তেতিয়া 2016ত আমাৰ চৰকাৰ নাছিল আৰু সেই সময়ত প্ৰশাসনে একো ধৰণৰে আমাক সহায় কৰা নাছিলে সম্পূৰ্ণভাৱে এক চেতিয়া কৰি তথাপিও 7000 ভোটত মাত্ৰ ৰকিবুল হুছেইন জিকিবলৈ সক্ষম হৈছিল তাৰ পৰৱৰ্তী সময়ত 2021ত যদি চাই অনিল শইকীয়া আমাৰ প্ৰায় 15খন গাড়ী ভাঙি দিছিলে কিন্তু কংগ্ৰেছৰ কোনো ক্ষতি হোৱা নাছিল এইবাৰ কিন্তু মানুহ মানে এইবাৰ অকমান ৰিয়েকশ্যন হৈছে একশ্যনৰ কাৰণ কিমান সহ্য কৰি থাকিব এইবাৰ যেতিয়া একশ্যন আৰম্ভ কৰিলে ভাবিছিল যে তেওঁ এই একশ্যনতে সব দমি যাব আৰু মই এনেধৰণে নিৰ্বাচনটো পাৰ কৰিব পাৰিম কিন্তু এইবাৰ ৰিটেলিয়েট হ'ল আৰু প্ৰথম গুলিয়াইছিল জিতু গোস্বামীৰ গাড়ী গতিকে এই গোটেই প্ৰথম ঘটনা হৈছিল বিজেপি কাৰ্যকৰ্তাক পিটিছিলে গতিকে এই গোটেই কথাবিলাক গম পাইছে আৰু মানুহে পাব্লিকে ৰিটেলিয়েট কৰিছে আজি তাৰিখত আপুনি চাব বিজেপিয়ে বহুকেইটা নিৰ্বাচন খেলি আহিছে আপুনি ক'তো দেখা নাপায় যে বিজেপিয়ে কেতিয়াবা হিংসাক প্ৰশ্ৰয় দিছে ক'তোৱে দিয়া নাই ভাৰতবৰ্ষত দিয়া নাই বিজেপিয়ে কেতিয়াও হিংসাক প্ৰশ্ৰয় নিদিয়ে কিন্তু গণতান্ত্ৰিক প্ৰক্ৰিয়াটো বজাই ৰখাত বিজেপি সদায় পিছু নোকে গতিকে এইবাৰ গণতন্ত্ৰত বিজেপিয়ে কিমান গণতান্ত্ৰিক প্ৰক্ৰিয়াত বিশ্বাস কৰে ইতিমধ্যে গম পাই গৈছে মানুহে গম পাই গৈছে বিজেপি গণতন্ত্ৰত কিমান দূৰ বিশ্বাসী মই নন্দিতা দাস বাইদেউ সুধিব খুজিছোঁ লাচিত বৰদলৈ এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে তেখেতে কৈছে যে যিমানবোৰ মানুহ আপুনি মধ্যম পৰ্যায়ৰ যিবোৰ নেতা আপোনালোকে বিজেপিৰ নেতাৰ লগত দেখিছে এইবোৰ একালত ৰকিবুল হুছেইনৰ ওচৰৰ মানুহ আছিল আৰু সেইবিলাক মানুহ এতিয়া বিজেপিৰ লগত লগ লাগিছে ইয়াৰ এটা লজিক বহুতে আলোচনা কৰি আছে সেই আলোচনাটো হৈছে যে তানজিল হুছেইন ডেকা ল'ৰা একেবাৰে কম বয়সৰ ল'ৰা এই ল'ৰাজন যদি জিকি যায় তেনেহ'লে মধ্যম পৰ্যায়ৰ যিবোৰ মানুহ এতিয়াও আশা কৰি আছে যে সেইটো সমষ্টিত মই উঠিম সেই আশা দুৰাশাত পৰিণত হ'ব গতিকে তেওঁলোকে ৰকিবুল হুছেইনৰ লগত থাকি অথবা ৰকিবুল হুছেইনৰ পৰা দূৰত থাকি যেনে তেনে তানজিল হুছেইন হৰাটো বিচাৰিছে যিটোৱে ৰূপম গোস্বামীৰ দল বিজেপিক সহায় কৰিছে
আপোনাৰ মতামত নন্দিতা বাইদেউ তেনেকুৱা কোনো প্ৰাৰ্থী কেন্দ্ৰিক কথা তাতে নাছিলে কাৰণ তানজিল হুছেইন ডাঙৰীয়া এজন যোগ্য কেণ্ডিডেট আৰু তেওঁ দলটো বহুত পুৰণি বহুত আগৰ পৰা কৰি আছিলে তেওঁ NSY ষ্টেট লেভেলৰ নেশ্যনেল লেভেলৰ এজন জেনেৰেল ছেক্ৰেটাৰী আৰু তেওঁ দল কৰা হিচাপে তেওঁক কেণ্ডিডেট আমাৰ পাৰ্টিয়ে দিছে আৰু তেওঁ টিকেট পোৱাটো যোগ্য বুলি সকলো আমাৰ দলৰ মানুহে তাতে বিবেচনা কৰে সেইকাৰণে আমাৰ তেখেতে যিখিনি ক'লে যে ইয়াতে কিবা প্ৰাৰ্থী কেন্দ্ৰিক কোনো সংঘাত আছিলে আমি তেনেকুৱা কোনো প্ৰাৰ্থী কেন্দ্ৰিক সংঘাত আমি দেখা নাই সংঘাতটো স্পষ্ট নহয় আৰু দ্বিতীয়তে কিন্তু এতিয়া যিটো লজিক মই যিটো কথা কৈছো যে তানজিল জিকি গ'লে আৰু তাৰো সম্ভাৱনা নাই হেনুকুৱা কোনো পাৰ্টি কেন্দ্ৰিক সংঘাতেই নাছিলে তাতে তানজিলে টিকেট পাব বুলি সকলোৱে বিচাৰিছিল তাতে কাৰণ তেওঁ তৃণমূল পৰ্যায়ৰ পৰা কাম কৰি অহা এজন যুৱ নেতা তেওঁ ৰাইজৰ সেৱা কৰা এটা সাংঘাতিক এটা প্ৰবল ইচ্ছা আছে সেইটো টেলিভিছনত ক'বলৈ কথাটো এটা আৰ্গুমেণ্ট হয় কিন্তু তানজিলক দিলে ৰকিবুল হুছেইন লাগি দিব সেইটো তানজিলক দিলে ৰকিবুল হুছেইনে ইলেকশ্যনত নিৰ্বাচনত প্ৰাণপণে জপিয়াই পৰিব কিন্তু তানজিলৰ বাদ দি আন এজনক দিলে ৰকিবুল হুছেইন সিমান সক্ৰিয় নহ'ব পাৰে এই কথাটো আপুনি অস্বীকাৰ কৰে না সেনেকুৱা নহয় আমাৰ গোটেইকেইটা যিবিলাক আমাক ইলেকশ্যন বাই ইলেকশ্যন হৈছে গোটেইকেইটা সমষ্টিতে আমাক প্ৰায় MP পৰ্যায়ৰ ব্যক্তিকেই আমাক তাতে ইনচাৰ্জ কৰি দিয়া হৈছে সেইকাৰণে আমাৰ প্ৰত্যেকটো নিৰ্বাচনে আমাৰ জৰুৰী আৰু সেইকাৰণে যদি ৰকিবুল হুছেইনক যদি বিহালীটো দিলে হয় তেতিয়াও ৰকিবুল হুছেইনে কাম কৰিলে গৌৰৱ গগৈ ডাঙৰীয়াক যদি চামগুৰিক দিলে তেতিয়াও তেওঁ কাম কৰিলে এইটো এটা ভুল ধাৰণা যে তানজিলক দিয়াৰ লগে লগে ৰকিবুল হুছেইনে কাম কৰিব ৰকিবুল এজন MP যদিও তেওঁ তাৰে ষ্টাৰ কেম্পেইনাৰ হিচাপে তাতে তেওঁ কাম কৰিছে আৰু সেইকাৰণে এইটো দ্বিতীয়তে মই নিজে তাতে এখন ৰেলীত আছিলোঁ প্ৰথম নমিনেশ্যনৰ দিনা যিখন ৰেলীত আছিলোঁ সেই ৰেলীখন যেতিয়া আৰম্ভ কৰিছিল আৰম্ভণিৰ পৰাই বিজেপি যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে দলীয় বিজেপিৰ ফ্লেগ লৈ তাতে গোটেই ৰেলীটোক বাধাগ্ৰস্ত কৰিছিল বাধা দিছিল যাতে ৰেলীটো একে লেঠাৰে যাতে যিহেতু এটা দীঘলীয়া প্ৰায় 1000 গাড়ীৰ এটা ৰেলী হৈছিল কনভয় হৈছিল তাতে যাতে গোটেই গাড়ীবোৰ যাতে চিৰিলি যাব নোৱাৰে তাকে যাতে তেওঁলোকে পাৰ্ট কৰি দিব পাৰে যাতে দেখাত অশোভনীয় হয় ৰেলীটো তাৰ কাৰণে বিজেপি নেতাসকলে মই নিজে দেখিছোঁ যে তেওঁলোকে ফ্লেগ দলিয়াই দিছে গাড়ীবোৰ বাধা দি তাতে ৰখাই দিছে কণ্টিনিউ যাব দিয়া নাই তে আৰম্ভণি দিনৰ পৰা বিজেপি তাতে এটা আক্ৰমণমূলক ভাৱেৰে তেওঁ মানে গোটেই নিৰ্বাচনটো তেওঁলোকে আক্ৰমণটো তেওঁলোকে প্ৰথম দিনৰ পৰা তেওঁলোকে টাৰ্গেট লৈছে সেইকাৰণে আজি যিবিলাক ঘটনা ঘটিছে আজি অকল বিজেপি যদি দোষাৰোপ কৰে কংগ্ৰেছে কৰিছে সেইটো কেতিয়াও হ'ব নোৱাৰে উচতাইছে কোনে প্ৰভোগ কৰি আছে যেতিয়া গণ্ডগোলতা আছে আমি একেবাৰে আমাৰ পক্ষক আমি একেবাৰে নিৰ্দোষী কৰিব বিচাৰো কিন্তু কোনোবাই মাৰিব আহিলে নিজেতো ডিফেন্স মেকানিজমত যাবই লাগিব বহুত ধন্যবাদ নন্দিতা বাইদেউ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু নগাঁৱত উপস্থিত আছে বিজেপি বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আপুনি শুনিব পাৰিছে শুনা পাইছো দাদা ধন্যবাদ ৰূপক শৰ্মা সামগুৰিৰ সামগ্ৰিক নিৰ্বাচনী প্ৰতিচ্ছবিখন আপুনি কি ধৰণে আমাক জনাব বিচাৰে দাদা আজি মই একেবাৰে পুৱাৰ পৰা সামগুৰি সমষ্টি কেইবাটাও ঠাইত মই গৈছিলোঁ আৰু বিশেষকৈ তাত যিখিনি আমাৰ অকল কাৰ্যকৰ্তাই নহয় বিভিন্ন ধৰণৰ ব্যক্তিৰ লগত কথাও পাতিছিলোঁ আৰু লাহে লাহে যিটো সমীক্ষা আহি আছে আমি অলপ আগলৈকে আমি প্ৰতিটো ঠাইৰ পৰা সমীক্ষা লৈছোঁ দীপৰঞ্জন শৰ্মা এটা ভাল ভোটত জিকিব ই নিশ্চিত আমি যিটো ভাবি আছিলোঁ সেই তাতকৈ খুব ভাল ভোটৰ পাৰ্চেণ্টেজো হৈছে আৰু যিখিনি ভোট আমি এক্সপেক্ট কৰিছিলোঁ কিছুমান আগতে নোপোৱা ঠাইৰ পৰা সেইখিনি আমি ইতিমধ্যে খুব ভাল ভোট পাবলৈ সক্ষম হৈছোঁ আৰু এইটো আমি নিশ্চিত হৈছোঁ দীপৰঞ্জন শৰ্মা জিকিব আৰু ব্যৱধানটো আমি ভাবাতকৈ বেছি হ'ব শৰ্মা ডাঙৰীয়া এইবাৰ আপুনি ভাবেনে যে সামগুৰি সমষ্টিত বৃহৎ সংখ্যক ইছলাম ধৰ্মী মানুহে বিজেপিক ভোট দিছে আৰু যদি দিছে ইয়াৰ কাৰণবোৰ কি হ'ব পাৰে যিখিনি বিশেষকৈ ইছলাম ধৰ্মী মানুহৰ পঞ্চায়ত আছে এই পঞ্চায়তসমূহৰ আপোনাক মই কৈ থওঁ মৌৰবন্ধা চালপাৰা কানুৱামাৰী মোৱামাৰী কাৱৈমাৰী খাটোৱাল বাজিয়া ভাটিয়াখালী কাঠপাৰা মাগুৰমাৰী শিঙিমাৰী এটা বৃহৎ অঞ্চল আৰু এই অঞ্চলত ভোটৰ আমি যিটো সমীক্ষা পাইছোঁ আমি যেতিয়া তাত যাওঁ বা ৰাইজৰ কথা পাতোঁ
তেওঁলোকৰ লগত আজিৰ দিন যদি সেই একেই ধৰণৰ আমি এটা উৎসাহ দেখা পাইছোঁ, ৰাইজ ওলাই আহিছে। আৰু আমাৰ সমীক্ষাটো এনেকুৱা ধৰণৰ হয়, যেতিয়া আমাৰ প্ৰত্যেক দলৰ যেতিয়া টেবুল থাকে নিৰ্বাচনৰ দিনাখন, কংগ্ৰেছৰ থাকে, বিজেপিৰ থাকে, ৰাইজ তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাৰ লগত বহিছে বা ভোটদান কৰিছে, ক'ৰবাত ভোটদান কৰিবলৈ আমাক জনাইছে যে আপুনি চিন্তা কৰিব নালাগে। আৰু সেই ধৰণে আমি যিখিনি আশ্বাস পাইছোঁ, আমি আশাবাদী। আমি ইমান ভোট আশা কৰা নাছিলোঁ, যিটো ভোট আমি হয়তো পাবলৈ সক্ষম হৈছে। ৰূপক শৰ্মা, আপুনি সুধিলে যে কিহৰ কাৰণে পাবলৈ সক্ষম হৈছে? এতিয়া মই আপোনাক 3টা কথাই কওঁ। প্ৰথম কথাটো হৈছে যে যিহেতু 1.5 বছৰ, প্ৰায় 1.5 বছৰ যিগৰাকী বিধায়ক জিকিব, প্ৰায় 1.5 বছৰ থাকিব। আৰু তেখেতসকল যিহেতু এখন চৰকাৰ, বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যিধৰণে উন্নয়নমুখী যাত্ৰা চলিছে, তেওঁলোকে চৰকাৰখনৰ পক্ষত থাকি উন্নয়নৰ যাত্ৰাত তেওঁলোকে সমভাগী হ'ব বিচাৰিছে। এইটো 1 নম্বৰ। আৰু 2 নম্বৰটো হৈছে যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ তেওঁৰ পুত্ৰক প্ৰাৰ্থী দিয়াটো যথেষ্ট সংখ্যক ইছলাম ধৰ্মী মানুহ বুলিয়ে নকওঁ, সমষ্টিৰ বাসিন্দাসকলে ভাল পোৱা নাই। তেওঁলোকে সেই সিদ্ধান্তটো তেওঁলোকে ভালকৈ ল'ব পৰা নাই। আৰু তেখেতে যেতিয়া সমষ্টিৰ ৰাজ্যত নজনোৱাকৈ ধুবুৰীৰ প্ৰাৰ্থী হ'ল, ধুবুৰী সাংসদ হ'ল, এই কথাও তেওঁলোকে সহজভাৱে ল'ব পৰা নাই। 3 নম্বৰ কথাটো হৈছে কি যে সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত এই পুৰণা সমষ্টিটো ইতিমধ্যে 3টা ভাগত বিভক্ত হ'ল। ব্ৰহ্মপুৰ সমষ্টি, চামগুৰি সমষ্টি আৰু কলিয়াবৰ সমষ্টি। এতিয়া ব্ৰহ্মপুৰ, চামগুৰি, কলিয়াবৰ 3টা ভাগ হ'ল। এতিয়া চামগুৰি সমষ্টিত য'ত ব্ৰহ্মপুৰত ইতিমধ্যে সোমাই গৈছে বা কলিয়াবৰত সোমাই গৈছে, এই ব্যক্তিসকলে শেষবাৰৰ বাবে এইবাৰ চামগুৰি সমষ্টিত ভোটদান কৰিব। গতিকে তেওঁলোকৰ ওপৰত প্ৰাক্তন বিধায়ক বা সাংসদজনৰ কোনো ধৰণৰ তেওঁলোকৰ তাত অধিপত্য নাই। এইবাৰ দেখা পাইছোঁ, কথাও শুনা নাইকিয়া। তেওঁলোকে এটা কথাই কৈছে যে আমি উন্নয়নৰ লগত আছোঁ, চৰকাৰৰ লগত থাকিব বিচাৰিছোঁ, আৰু যাতে একেলগে যাতে আমি উন্নয়ন কৰিব পাৰি, আমাৰ অঞ্চলে হওক বা আমাৰ উঠিয়াৰ প্ৰজন্মই হওক, তাৰ লগত তেওঁলোকে একেলগে যাব বিচাৰিছে। আপুনি আচৰিত হ'ব যে সমষ্টিটোত আমিও ঘূৰিছোঁ, যি ধৰণে সমষ্টিটো ইমান দিন তেখেতে 3বাৰ মন্ত্ৰী আছিলে, 5বাৰ বিধায়ক আছিলে, যিমানখিনি কাম হ'ব লাগিছিলে, ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি পেলাই অনুষ্ঠান প্ৰতিষ্ঠানৰ আন্তঃগাঁথনিসমূহ হোৱা নাছিলে। আৰু সেই উদ্দেশ্যে এইবাৰ ৰাইজ সচেতন হৈছে, উন্নয়নৰ পক্ষত তেওঁলোকে আছে, আৰু ভোটদান বিজেপিক কৰিছে। দীপৰঞ্জন শৰ্মা বৃহৎ ভোটত জিকিব, ই নিশ্চিত। নতুন যিটো গাঁথনি হ'ল চামগুৰি সমষ্টি, যাৰ নাম চামগুৰি হ'ল, নতুনকৈ এই নতুন সমষ্টিটোত দাবীদাৰ হিচাপে আপুনি যদি কোৱা মতে দীপলুৰঞ্জন শৰ্মাই জিকে, তেনেহ'লে 2026তো দীপলুৰঞ্জন শৰ্মাই প্ৰথম দাবীদাৰ হ'ব। কাৰণ চামগুৰিত তেওঁৱেই উঠিব লাগিব, তেওঁ চিটিং MLA হৈ থাকিব। আপুনি আশা কৰেনে 26ত যিটো গাঁথনি চামগুৰিৰ বনালে আপোনালোকে, সেই চামগুৰি সমষ্টিত বিজেপিৰ কোনোবা প্ৰাৰ্থী জিকাৰ কিবা সম্ভাৱনা থাকিবনে? নাই, চাওক, প্ৰথম কথা হৈছে কি, প্ৰাৰ্থী 26ত কোন হ'ব সেইটো মই ক'ব নোৱাৰোঁ। দীপৰঞ্জন শৰ্মাই প্ৰাৰ্থী হ'ব নে বেলেগ হ'ব, এইটো দলে সিদ্ধান্ত ল'ব। কিন্তু কথাটো হৈছে যে এইবাৰ নিৰ্বাচনত হাৰাৰ পিছত চামগুৰি সমষ্টিত অহাবাৰ আমাৰ শক্তিশালী প্ৰাৰ্থী ওলাব, যোনে প্ৰতিদ্বন্দ্বিতা কৰিব। আৰু এটা কথা আপোনাক কৈ থওঁ যে যি নিৰ্বাচনী ইতিমধ্যে আমাৰ দেখা পাইছে যোৱা সময়ছোৱাত, যে আগতে আমি শুনা পাইছিলোঁ চামগুৰি সমষ্টিত নিৰ্বাচনৰ সময়ত ধন, বল, জন, এই ধৰণে কিছুমান কথা চলে, মাৰপিট হয়, হিংসাৰ পৰিস্থিতি হয়, আৰু তাৰ ফলত এটা ডমিনেটিং কাৰবাৰ হয়, যাৰ ফলত এজন প্ৰাৰ্থী জিকি আহে। কিন্তু এইবাৰ পৰা নাই কিয়, যে এইবাৰ সেই ধৰণৰ যি ধৰণে হৈছে যে অকল একপক্ষীয় ধৰণে কামবিলাক হোৱা নাই, হোৱাৰ ফলত অহাবাৰ মানে মই কি কৈছোঁ যে হিংসাত্মক, মানে আচলতে কথাটো এনেকুৱা নহয় যে তাৰ বাসিন্দাসকলক যি ধৰণে ডমিনেটিং কৰা হয়, যি ধৰণে ভোট নিদিয়াৰ কাৰণে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা হয়, তেওঁলোকে ভোট নিদিয়াৰ কাৰণে টিমপাত খুলি লৈ যোৱা হয়, তেওঁলোকক দমকল খুলি লৈ যোৱা হয় বা ধান কাজি লৈ যোৱা হয়, এই অত্যাচাৰবিলাক অন্ততঃ এইবাৰ যাতে নহয়, ৰাইজে সাহসটো পাইছে। গতিকে মই ভাবোঁ যে এই যিটো ইয়াৰ যিটো এফেক্টটো 26ত পৰিব, 26তো আমি শক্তিশালীভাৱে আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু আমি জিকিম, আমাৰ বিশ্বাস আছে।
বহুত ধন্যবাদ ৰূপক শৰ্মা ডাঙৰীয়া, আপুনি আমাক বহুতখিনি সময় দিলে, তাৰ বাবে ধন্যবাদ। মই আহিব খুজিছোঁ ৰূপম গোস্বামীৰ ওচৰলৈ। ৰূপক শৰ্মা ডাঙৰীয়াই কৈছে যে সমষ্টিটো 3 ভাগত ভাগ হ'ল, চামগুৰি, বৰহমপুৰ আৰু কলিয়াবৰ। বৰহমপুৰৰ প্ৰতিনিধি জিতু গোস্বামী, কলিয়াবৰৰ প্ৰতিনিধি কেশৱ মহন্ত আৰু চামগুৰিৰ প্ৰতিনিধি আজি কোনো নাই। কালিলৈ যেতিয়া নতুন চেপৰ যিটো চামগুৰি হ'ব, সেই নতুন চামগুৰিখনৰ ডেমোগ্ৰাফি সম্পৰ্কে আপোনাৰ ধাৰণা আছেনে ৰূপম গোস্বামী? আছে। কেনেকুৱা ডেমোগ্ৰাফি? চাওক, প্ৰথমবাৰৰ বাবে এইবাৰ চামগুৰিত কোনো ধৰণৰ ডেমোগ্ৰাফিকেল কথাবোৰ অহা নাই। হিন্দু মুছলমান, তাৰমানে মই স্পষ্টতাৰে কোনো হিন্দু মুছলমান বুলি এইবাৰ ভোট তাতে বিভাজনো হোৱা নাই বা ভোটৰ গোটেই নিৰ্বাচনত তেনেকুৱা ধৰণৰ কেম্পেইনো হোৱা নাই। তাতে সমূলিক এটা মানে খুব এণ্টি ইনকামবেঞ্চি এটা খুব ষ্ট্ৰং, যিটো ক'লে আপুনি শুনিলে ৰূপক শৰ্মাই কৈছে। তাতে যেতিয়া মই এতিয়াও এটা শ্ব'ত কোনোবা টিভি শ্ব'তে দেখাইছিলে বা ফেচবুকতে দেখিছিলোঁ নেকি, মন্ত্ৰী বিমল বৰা ডাঙৰীয়া তাৰ দায়িত্বত আছিল আৰু তেওঁ যেতিয়া এখন সভা কৰিছিলে, সেই সভাত তেওঁ জনসাধাৰণক ক'ব দিছিলে। যেতিয়া দেখিলে তাত অজস্ৰ মুছলমান ধৰ্মৰ মানুহ, জেনেৰেলি বিজেপিৰ মিটিঙত খুব কম হয় আৰু আমি এই সকলোৱে আমাক যিহেতু মুছলমান আমি ভোট নাপাওঁ বুলি সকলোৰে আমাৰ ধাৰণা, আমাক নিদিয়ে। কিন্তু এইবাৰ সম্পূৰ্ণ তাত ইছলাম ধৰ্মৰ মানুহখিনিয়ে সম্পূৰ্ণ এই ধাৰণাটো সলনি কৰি দিলে। আৰু বিমল বৰাই যেতিয়া তেওঁলোকক কৈছে যে আপোনালোক যে আজি ইয়াত আহিছে, কিয় আহিছে? মিটিং চাব আহিছে, শুনিব আহিছে? তেওঁলোকৰ যিবিলাক বক্তব্য তেতিয়া আছিলে, এই বক্তব্যবিলাক এইবিলাকেই আছিল যে আমি ভোট নিদিয়াৰ কাৰণে আমাৰ টিংপাত খুলি লৈ যায়, আমাৰ দমকল খুলি লৈ যায়, আমাৰ পথাৰৰ পৰা ধান কাটি লৈ যায়, আমাক অত্যাচাৰ কৰে। গতিকে এই কথাবিলাকৰ কাৰণে তেওঁলোক ওলাই আহিছে। এতিয়া হ'ল যে যিখিনি আপুনি দেখিলে যে যিখিনি চামগুৰিত পৰিলে, গতিকে সিহঁতৰতো আৰু ভয় নাই। যিখিনি কলিয়াবৰত পৰিলে সিহঁতৰো ভয় নাই। আৰু তাৰ যিখিনি লোকেল মানুহ, সিহঁতে কৈছে যে অদূৰ ভৱিষ্যতে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ মোটামুটি 10-15 বছৰটো থাকিব। গতিকে তেওঁলোকে উন্নয়নৰ, আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰ যেনেকৈ উন্নয়নৰ বিষয়টো তাত আছে। কাৰণ তেওঁলোকে আপুনি এতিয়া নিৰ্বাচনৰ পৰ্যালোচনা কৰি আছে, 24 ঘণ্টা উন্নয়নৰ কথা তাতে নিৰ্বাচনলৈ আহক। হয়, নিৰ্বাচনতে আহিছোঁ। নিৰ্বাচনত তাৰ ইম্পেক্ট আছে। যিহেতু তেখেতে 3বাৰকৈ মন্ত্ৰী আছিল, 25-27 বছৰ তেওঁলোকৰ পৰিয়ালৰ লগত এই সমষ্টিটো আছিল, কিন্তু তাত তেনেধৰণৰ উন্নয়ন নাছিলে। গতিকে জনসাধাৰণে আগন্তুক দিনতো এইবাৰ এইটো এটা টাৰ্ণিং পইণ্ট দেখিব। অহাবাৰ আমি 26ৰ নিৰ্বাচনত এই যিটো তাৰ যিখিনি ইছলাম ধৰ্মৰ মানুহে বিজেপিৰ লগত আহিলে, এনেকুৱা সমগ্ৰ অসমতে এক পৰিৱেশ সৃষ্টি হ'ব আৰু সকলোৱে উন্নয়নৰ খাতিৰত ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকিব, NDAৰ লগত থাকিব। ধন্যবাদ ৰূপম গোস্বামী। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। বিহালীত আমাৰ বাবে ৰৈ আছে ৰঞ্জিত দত্ত ডাঙৰীয়া সাংসদ। আমি তেখেতৰ লগত সংযোগ স্থাপন কৰিম বিৰতিৰ পাছত। ঘূৰি আহিছোঁ মেজমেৰলৈ আৰু বিহালীত উপস্থিত আছে বিজেপি দলৰ সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া, যি বিহালী সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰু বৰ্তমানৰ সাংসদ। ৰঞ্জিত দত্ত ডাঙৰীয়া, আপুনি শুনিছে? শুনিছোঁ। ৰঞ্জিত দত্ত ডাঙৰীয়া, 1 মিনিটৰ ভিতৰত আপুনি বিহালীৰ সামগ্ৰিক প্ৰতিচ্ছবিখন কওক। নিৰ্বাচনৰ ভোট গ্ৰহণৰ পিছত আপোনাৰ প্ৰতিক্ৰিয়া। ইয়াত বিহালীত এতিয়া 73.70% এতিয়ালৈকে আমি পাইছোঁ। হয়, আৰু হয়তো 9টা বজাৰ ভিতৰত এইটো 75%ৰ ওপৰত যাব। হয়। গতিকে বিহালী সমষ্টিত আমি চাহ জনজাতি, আদিবাসী, গোৰ্খা, অসমীয়া, মুছলিম আৰু যিখিনি আমাৰ ট্ৰাইবেল যিখিনি ভোট আছে, কাৰ্বি, বড়ো, মিচিঙৰ পৰা আৰম্ভ কৰি আৰু বিশেষকৈ আমাৰ হিন্দীভাষী আৰু বাঙালী সম্প্ৰদায়ৰ লোকসকল আছে, এনেকুৱা এটা সমষ্টি যে 1,32,500 কিমানটা ভোটত আমাৰ বিহালী সমষ্টিৰ নিৰ্বাচনটো হৈছে। গতিকে আমি ইয়াত প্ৰায় 75% যদি ভোট পল হয়, তেতিয়া আমাৰ টোটেল ভোট হয়তো 1 লাখ ভোট পলিং হ'ব। 1 লাখৰ ভিতৰত গতিকে আমি এক্সপেক্ট কৰিছোঁ। আৰু মোৰ যিটো অভিজ্ঞতা আছে, 2001 চনৰ পৰা মই যিটো নিৰ্বাচন মই নিজে খেলি আহিছোঁ, সাংসদৰ নিৰ্বাচনো খেলিলোঁ। গতিকে আমি ইয়াত প্ৰায় 55,000তকৈ অধিক ভোটত আমি ইয়াৰ পৰা বিজয়ী হ'ম। আৰু আমি প্ৰায় ডিফাৰেঞ্চটো প্ৰায় 25,000 পৰা 30,000 ভোটৰ ডিফাৰেঞ্চত আমি ইয়াৰ পৰা বিজয়ী হ'ম। আমাৰ মাইনৰিটি লোকসকলো, মাইনৰিটি যিসকল লোক আছে, আমি মাইনৰিটি, মোৰ ইলেকশ্যনত মই প্ৰায় 25,000 পৰা 30% মাইনৰিটি ভোট পাওঁ।
কিন্তু এইবাৰ বিশেষভাৱে আমি মাইনৰিটি লোকসকলক তেওঁলোকক আমি কৈছোঁ যে আমাৰ যিটো উন্নয়ন আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি পেলাই ইয়াত মুছলমান মুছলিম মাইনৰিটি লোকসকলক দেখা কৰিলে তেওঁলোকৰ লগত বহিলে গতিকে এইবাৰ মাইনৰিটি লোকসকলৰ প্ৰায় 40 পৰা 50% ভোট ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ৰাইজেন কৰিব আৰু ইতিমধ্যে আমাৰ এইবিলাক কথাবিলাক আহি আছে এতিয়া গম পাইছোঁ দত্ত ডাঙৰীয়া দত্ত ডাঙৰীয়া আজিৰ দিনটোৰ ভিতৰত আপোনাৰ দুটা ঘটনা কৰিছে এটা আপুনি কৰিলে আজি ৰাতিপুৱাই আপুনি ব্ৰহ্ম মুহূৰ্তত ঘোষণা কৰিলে যে 2029ৰ পিছত আপুনি আৰু নিৰ্বাচন নেখেলে এই খবৰটো যেতিয়া বিজেপি আপোনাৰ সমৰ্থকসকলৰ মাজত বিয়পি পৰিল লগে লগে তেওঁলোকৰ চিন্তাধাৰাবোৰ বেলেগ ফাললৈ গতি কৰিছে বুলি আমি জানিব পাৰিছোঁ কাৰণ আপুনি পোলিঙৰ দিনাখন ভোট গ্ৰহণৰ দিনাখন এই সিদ্ধান্তটো কিয় ঘোষণা কৰিলে আপুনি কাইলৈ কৰিব পাৰিলেহেঁতেন ভোট গ্ৰহণৰ প্ৰাক মুহূৰ্তত অৱসৰৰ চিন্তাটোৱে আপোনাৰ সমৰ্থকসকলক বিব্ৰত কৰিছে আৰু বিজেপিৰ প্ৰতি বা আপোনাৰ প্ৰতি যিটো দায়বদ্ধতা আছিল সেইটো যিকোনো মুহূৰ্ততে আনফালে যোৱাৰ এটা আশংকা দেখা দিছে নাই ৰাজগড় ডাঙৰীয়া মই এইটো কথা আজি কোৱা নাই মই আজি প্ৰায় এমাহৰ আগৰ পৰা মই ইয়াত টিভিৰ সংবাদ মাধ্যমত কৈ আছোঁ আৰু এইটো মই মনৰ কথাখিনি মই ব্যক্ত কৰিছোঁ ইয়াৰ দ্বাৰা সমৰ্থকসকল ইয়াত মানে নিৰাশ নহয় ইয়াৰ দ্বাৰা মোৰ ভাৰতীয় জনতা পাৰ্টীৰ যিসকল সমৰ্থক আছে তেওঁলোকে নিৰাশ নহয় তেওঁলোকে মোকতো কৈছে যে মোক এতিয়া আহি পেলাই কৈছে যে তেওঁলোকে আপুনি এই কথাটো কৈছে কিয় মই কৈছোঁ যে মই 2029 চনৰ পিছত মই সংসদীয় ৰাজনীতিৰ পৰা মই বিধানসভাৰ নিৰ্বাচনত মই অৱতীৰ্ণ নহয় মই কোনো ধৰণৰ মানে ৰাজনৈতিকভাৱে মই নাথাকোঁ কিন্তু মই 42 সমষ্টিত মোৰ জীৱনৰ অন্তিম কামৰ সময়লৈকে মই ইয়াত 42 সমষ্টিৰ ৰাইজক মই সেৱা কৰি যাম এই কথাটো আজি কোৱা কথা নহয় এই কথাটো মই আজি প্ৰায় 1 মাহৰ আগৰ পৰা মই 3 মাহৰ আগৰ পৰা মই এই কথাখিনি কৈ আছোঁ নিৰ্বাচনত কোনো ধৰণৰ প্ৰভাৱ নেপেলাই ৰঞ্জিত দত্ত ডাঙৰীয়া মই সুধিছোঁ যে বিহালী সমষ্টিত আপুনি 25ৰ পৰা 30,000 ভোটৰ ব্যৱধানত আপুনি জিকিব 55,000 ভোট পাব কিন্তু তৎসত্ত্বেও আপোনাৰ বিপৰীত প্ৰাৰ্থী জয়ন্ত বৰাৰ হোটেলত জয়ন্ত বৰাৰ চাহ বাগিচাৰ আপোনাৰ ফেক্টৰীত ইমানকৈ পুলিচে ৰেড কৰাই থকাৰ কাৰণ কি আপোনালোকে কিয় ৰেড কৰাই আছে নাই এই কথাটো মই আপোনাৰ সংবাদ মাধ্যমৰ পৰা মই গম পাইছোঁ যে জয়ন্ত বৰা হোটেলত আৰু জয়ন্ত বৰা চাহ ফেক্টৰী ৰেড হৈছে বুলি আপুনি নাজানিছিল তাৰ আগতে আপোনালোকৰ সংবাদ মাধ্যমৰ পৰা মই গম পাইছোঁ আপোনালোকে গোৰ্খা ভোট পাম বুলি নিশ্চিত হৈছে কিন্তু গোৰ্খা সমাজ একেবাৰে দুদুল্যমানতাত আছিল 2020 চনত বিধানসভাত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে গুৱাহাটীত ছবিলাল উপাধ্যায়ৰ এটা প্ৰতিমূৰ্তি হ'ব 2024 শেষ হ'বৰ হ'ল সেই প্ৰতিমূৰ্তিৰ কোনো নামগুণ নাই এতিয়া এই ক্ষেত্ৰত গোৰ্খা সম্প্ৰদায় যথেষ্ট অসন্তুষ্ট বুলি আমি জানো আপুনি কি কয় ৰাজগড় ডাঙৰীয়া গোৰ্খাসকলক ডি ভোটাৰ কোনে সজাইছিলে গোৰ্খাসকলক বিদেশী কোনে আখ্যা দিছিলে ভাৰতীয় জনতা পাৰ্টীয়ে গোৰ্খাসকলক ডি ভোটাৰ আৰু বিদেশী আখ্যা দিয়া নাছিলে কংগ্ৰেছ চৰকাৰে গোৰ্খা লোকসকলক ডি ভোটাৰ আৰু বিদেশী সজাইছিলে আজি সেই গোৰ্খা লোকসকলক সেই বিদেশী আৰু ডি ভোটাৰৰ পৰা মুক্ত কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই চৰকাৰখনে গোৰ্খা লোকসকলৰ তেওঁলোকৰ যিটো বাবু ছবিলাল উপাধ্যায় যি অসমীয়া জাতিৰ মানে টান কৰ্তা বুলি মই ক'বলৈ বিচাৰোঁ ছবিলাল উপাধ্যায়ক মই দেখা পাইছোঁ মই তেওঁৰ সেই সৰুকালৰ মোৰ কথাবিলাক মোৰ মনত পৰিছে কিন্তু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি আজিলৈকে কংগ্ৰেছ চৰকাৰে কৰিব পৰা নাই আজি প্ৰতিষ্ঠাপক সভাপতি আছিল কংগ্ৰেছ মহাসভাৰ সেই ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি কংগ্ৰেছ চৰকাৰে কৰিব পৰা নাই ছবিলাল উপাধ্যায়ৰ নামত আমি বিহালীত এখন ইঞ্জিনিয়াৰিং কলেজ স্থাপন কৰি ছবিলাল উপাধ্যায়ৰ নামত তেওঁৰ নামত আমি উৎসৰ্গা কৰিছোঁ আজি গোৰ্খা লোকসকলৰ যিবিলাক আপোনাৰ ভাইফোঁটা দিনটো এই চৰকাৰ দিনতেই আমি তাত ঘোষণা কৰিছোঁ ৰাজ্যিক বন্ধ হিচাপে গতিকে গোৰ্খা লোকসকলৰ যিটো সমস্যা আছিল ডি ভোটাৰ বায়'মেট্ৰিক কাৰ্ড এই ধৰণৰ যিবিলাক সমস্যা আছিলে এই সমস্যাবিলাক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাবিলাক ইয়াক সমাপ্ত কৰিছে আৰু সমাধান কৰিছে বহুত ধন্যবাদ গোৰ্খা লোকসকলৰ
মই ৰাজগুৰু ডাঙৰীয়া মই আপোনাক কৈছোঁ 90% আমি ভোগ পাম। বহুত লাচিত বৰদলৈৰ ওচৰলৈ ডাঙৰীয়া বিহালী সমষ্টি আৰু চামগুৰি সমষ্টি এই দুটাই আমি কথা পাতি আছোঁ, কাৰণ বাকীকেইটা সমষ্টিত আচলতে প্ৰতিদ্বন্দ্বিতাত কাৰো সন্মানৰ প্ৰশ্ন জড়িত নাই। চামগুৰি আৰু বিহালী, আপোনাৰ অবজাৰভেশ্যন 2 মিনিটৰ ভিতৰত। মই ভাবোঁ যে চামগুৰি সমষ্টিত যিটো সহজ জয় ৰকিবুল হুছেইন বা তানজিল হুছেইনৰ হ'ব লাগিছিলে তেনেকুৱা অৱস্থাত নাই। আৰু আমাৰ নন্দিতা দাস বাইদেৱে যদিও অস্বীকাৰ কৰিছে, মই ভাবোঁ যে তানজিল হুছেইনক প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পৰাই গোটেই সমস্যাটো কংগ্ৰেছৰ নিজৰ ভিতৰত আৰম্ভ হৈছে। মই যিহেতু কংগ্ৰেছী নহয়, গতিকে তাত তেওঁলোকে কাক প্ৰাৰ্থিত্ব দিয়ে তেওঁলোকৰ কথা, কিন্তু আজি আপুনি বিজেপিৰ প্ৰাৰ্থীৰ লগত অধিকাংশ প্ৰভাৱশালী কংগ্ৰেছ নেতা দেখাৰ অন্যতম কাৰণটো হ'ল তানজিল হুছেইন। তানজিল হুছেইন অযোগ্য নহয়, কিন্তু তানজিল হুছেইনতকৈও যোগ্য কংগ্ৰেছী তাত আছিল নে নাই? আপুনি ৰকিবুল হুছেইনৰ পিতৃ মন্ত্ৰী, তেওঁ মন্ত্ৰী, তেওঁৰ পুত্ৰ মন্ত্ৰী হ'ব, এনেকুৱা ৰাজনীতিটো মই ভাবোঁ যে কোন যোগ্য অযোগ্য সেইটো পিছৰ কথা, কিন্তু এনেকুৱা ৰাজনীতিটো মই ভাবোঁ যে কংগ্ৰেছে পৃষ্ঠপোষকতা কৰাটো উচিত হোৱা নাই। আৰু বিহালীৰ কথা যদি কোৱা যায়, মই ভাবোঁ যে তাত গৌৰৱ গগৈয়ে এক প্ৰকাৰ গাৰ জোৰেৰে যিগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, প্ৰাৰ্থী হিচাপে তেওঁ যথেষ্ট শক্তিশালী আছিলে, ধন বলৰ ফালৰ পৰাও তেওঁ শক্তিশালী আছিলে। কিন্তু মই ভাবোঁ যে একটো হ'ল যে আপোনাৰ এই তেওঁলোকৰ যি ইণ্ডি মৰ্চা তাত যি ভংগ হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল, আৰু 2 নম্বৰ মই ভাবোঁ যে তাত তেখেতসকলৰ ৰণকৌশলগত বিভ্ৰান্তিৰ বাবে বিজেপি তাত যথেষ্ট মানে ভাল এটা পজিশ্যনলৈ যাবলৈ সক্ষম হৈছে বুলি ভাবোঁ। গতিকে বিহালীৰ কথাটো যদিও শক্তিশালী প্ৰাৰ্থী আৰু যথেষ্ট কষ্ট কৰিছে, কিন্তু নিৰ্বাচনী ৰণকৌশলগত ভুলৰ কাৰণে মই তেওঁ তাত ক্ষতিগ্ৰস্ত হ'ব বুলি পেলাই ভাবোঁ। মই আনিছুৰ ৰহমানৰ ওচৰলৈ আহিব খুজিছোঁ যে বিৰোধী পক্ষৰ যিটো এলায়েন্স আছিল সেইটো এই উপনিৰ্বাচনে সম্পূৰ্ণ ছিন্ন ভিন্ন কৰি পেলালে। আৰু আপোনালোকৰ নেতা অখিল গগৈয়ে যোৱা কেইদিনমানৰ সভা সমিতি আৰু টেলিভিছন সাক্ষাৎকাৰত যি ভাষাৰে কংগ্ৰেছক আক্ৰমণ কৰিছে, সেই আক্ৰমণৰ পিছত বিৰোধী ঐক্য পুনৰ স্থাপন হোৱাৰ কোনো সম্ভাৱনা বা শংকা নোহোৱা হৈছে। আপুনি কি কয়? নহয়, অখিল গগৈৰ বা ভাষণৰ এটা পাৰ্টে আপুনি ক'লে, দ্বিতীয় পাৰ্টটো আপুনি কোৱা নাই। এটা পাৰ্ট হৈছে যে কংগ্ৰেছে আমাৰ লগত বিশ্বাসঘাতকতা কৰিছে, এইটো আমি কৈ আছোঁ, কিন্তু আমি বাৰে বাৰে কৈ আছোঁ যে আমাৰ প্ৰধান শত্ৰু হৈছে আমাৰ বিজেপি, আৰু কংগ্ৰেছৰ লগত আৰু মিত্ৰতা হোৱাৰ সম্ভাৱনা আছেই। আমাৰ দ্বিতীয় শত্ৰু হৈছে আমাৰ কংগ্ৰেছ। গতিকে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত আমি কংগ্ৰেছৰ লগত অনাগত দিনতো আমাৰ মিত্ৰ দৰ্জাখন খোলা থাকিব। তাৰ লগে লগে যিজন বিধায়ক, নগাঁৱৰ বিধায়ক ৰূপম শৰ্মা আৰু সাংসদ দত্ত ডাঙৰীয়া যিবিলাক কথা ক'লে, এইবিলাক কথাত মোৰ কিছুমান কথা আছে। তাৰমানে এওঁলোকে কৈ আছে যে মাইনৰিটি মানুহ, মুছলমান মানুহৰ ভোটখিনি আমি পাম। এইবাৰ বিজেপি চৰকাৰে বা বিজেপিৰ এইবাৰ মাইনৰিটি মানুহক একগোট কৰিছে জনসভালৈ, কিন্তু এই একগোট কৰা মানুহখিনি ভোট লৈ কনভাৰ্ট হ'বনে নাই, এইটোত এটা ডাঙৰ প্ৰশ্ন আছে। মই ব্যক্তিগতভাৱে নাভাবোঁ যে এই মাইনৰিটি মানুহখিনি, মুছলমান মানুহখিনি বিজেপিক ভোট দিব, কাৰণ যিবিলাক মুছলমান মানুহৰ আত্মসন্মান আছে সেইবিলাক মুছলমান মানুহ কেতিয়াও বিজেপিক ভোট নিদিয়ে। ৰ'ব প্ৰশান্ত ৰাজগড় মই কৈ আছোঁ। তাৰমানে চাওক, আমি ক'ব খুজি আছোঁ যে যি ধৰণে আমাক বাক্যবান কৰি আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে মিয়াৰ ভোট নালাগে, মাদ্ৰাছা ভাঙিম, মছজিদ ভাঙি দিম, এইবিলাক কথা বতৰা মানুহৰ মাজত আছে। কাৰণ আপুনি জানে যে অসমীয়াত এষাৰ কথা আছে, ভাতৰ তিতা খাব পাৰি কিন্তু মুখৰ তিতা সহিব নোৱাৰি। গতিকে আত্মসন্মান থকা আৰু ধৰ্মৰ প্ৰতি অলপ অনুগত থকা মানুহক কেতিয়াও বিজেপিক ভোট নিদিব। গতিকে বিজেপিৰ যি ধাৰণা যে মুছলমান মানুহৰ ভোট লৈ জিকি আহিম, সেই ধাৰণা হয়তো এওঁলোকে সফল নহ'ব। নন্দিতা দাস বাইদেউ, বিৰোধী ঐক্য বিনষ্ট কৰাৰ বাবে ৰাইজৰ দলৰ প্ৰতিনিধিজনে কংগ্ৰেছক বাৰম্বাৰ জগৰীয়া কৰি আছে, অখিল গগৈয়ে কৈ আছে, লেফ্টে কৈ আছে, সকলোৱে কৈ আছে। কংগ্ৰেছে এই কামটো কিয় কৰিলে? নাই চাওক, এইটো বিৰোধী যিটো ঐক্যতা ভাঙোনমুখী হোৱা বুলি যিটো কথা ওলাইছে, এইটো আচলতে সঁচা কথা নহয়। কাৰণ বিগত দিনত বিবেক দাস ডাঙৰীয়াক CPI-MLৰ পৰা আমাৰ সমৰ্থন দিয়া হৈছিলে। তেওঁ যিখিনি ভোট পালে, মাত্ৰ তেওঁ 20% ভোট পালে।
আৰু নাই 20% নাই তাতকৈ কম পাইছে 20% আছে তেওঁ উইথ এলায়েন্স তেওঁ পালে আমি এলায়েন্স তেওঁ আমি সমৰ্থনো দিছোঁ কিন্তু যোৱা লোকসভা ইলেকশ্যনত কিন্তু আমাৰ কংগ্ৰেছৰ কেণ্ডিডেট প্ৰেমলাল গুলজু লোকসভাত কিন্তু 35% ভোট পাইছে তাৰমানে এতিয়া বিহালীও তাৰমানে কথা হৈছে একেলগে 15% আমি তাতে ইনক্ৰিজ কৰিছোঁ আৰু সেইটো কাৰণে আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰো ডিমাণ্ড আছিলে আৰু আমাৰ যিটো গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত তাতে যিটো মানে তাতে তেওঁক দায়িত্ব দিয়া হৈছিলে এইটো কাৰণে নহয় যে তেওঁ কাবাক কেণ্ডিডেট বাছি দিব আমাৰ 5খন কমিটিত গৌৰৱ গগৈ বিহালীত তেওঁৰ দায়িত্ব দিয়া হৈছিল যাতে তেওঁৰ সাৰ্ভে কৰি তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মতামতে কি কয় আমাৰ AICCৰ পৰা এটা ইন্টাৰনেট সাৰ্ভে হৈছিলে লগতে পাব্লিকৰ মতামত লোৱা হৈছিলে এনে ধৰণৰ আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ দেও ইন্টাৰনেলি যিখিনি সাৰ্ভে কৰি ৰিপৰ্ট দিছিলে সকলো ওপৰত ভিত্তি কৰি তাতে কংগ্ৰেছৰ এজন প্ৰাৰ্থী দিব লাগে বুলি এটো দাবী আছিলে আৰু আমি ভোটো বেছি পাইছো লোকসভাত তো হেফালৰ পৰা কেণ্ডিডেট আমি দিব লাগে এনেকুৱা এটা পৰিবেশ আছিলে কিন্তু বিবেক দাস ডাঙৰীয়াক যেতিয়া ঐক্যমঞ্চৰ পৰা দিয়া হ'ল সাপোৰ্ট কৰিলে তেতিয়া আমি আমাৰ ফালৰ পৰা কোৱা হৈছিল যে তেওঁ যেহেতু বিগত দিনবিলাকত তেওঁ কেবাটাও নিৰ্বাচনত খুব কম ভোট পাই আছে তে হেজন প্ৰাৰ্থীক আমি সমৰ্থন কৰা নাছিলো আমাৰ দলৰ তৰফৰ পৰা আমি কেণ্ডিডেট বদলাব দিছিল অংকই কৈছে আমি কেণ্ডিডেট বদলাব কৈছে না মই অংক আমি এখানে কেণ্ডিডেট বদলা কিন্তু কেণ্ডিডেট যেটো মুহূৰ্তত তেওঁ খুব শেষ মুহূৰ্তত যেতিয়া তেওঁলোকে কেণ্ডিডেট খলনি কৰিলে সিপিআৰ তেতিয়া বহুত দেৰি হৈ গ'ল অলৰেডি আমাৰ পাৰ্টি ওয়াৰ্কাৰ ফিল্ডত নামি গ'ল পাৰ্টি কেণ্ডিডেট আমাৰ দলীয় এটা ভাল মজবুত সংগঠন আছিল হেকাৰণে আমি এটো দিয়া হৈছিল আমাৰ কেণ্ডিডেটজন এখানে গৌৰৱ গগৈ একপক্ষীয়ভাৱে গাৰ জোৰত দিয়া বুলি যেটো কথা ক'লে হেতু আমি কেতিয়াও সাপোৰ্ট নকৰো দ্বিতীয় হৈছে কি তাতে আমাৰ ৰঞ্জিত দত্ত ডাঙৰীয়া যেটো কৈ আছে যে মাইনৰিটি মানুহে ভোট দিব ভোট তেওঁ 25% পাইছিল ফটো এটো সম্পূৰ্ণ মিছা কথা তেওঁলোকে ভয় ভাবি কৰি এটা চেষ্টা কৰিছে মাইনৰিটি ভোট লোৱাৰ কাৰণে কিন্তু মাইনৰিটি ভোট নালাগে বুলি বিজেপি মুখ্যমন্ত্ৰী বাৰে বাৰে কৈছে মাইনৰিটি ভোট নালাগে অলৰেডি মাইনৰিটি ওপৰত যি নিৰ্যাতন চলাই আছে তেওঁলোকক যি অত্যাচাৰ কৰি আছে আৰু আমি নিৰ্বাচনৰ সময়ত যিবোৰ মাইনৰিটি অঞ্চলত গৈছিলো হেবোৰ অঞ্চলত কাম হোৱা নাই ৰাস্তা ঘাটৰ কাম কৰা নাই এওঁলোকে কৈছে সবকা সাথ সবকা বিকাশ কিন্তু একেবাৰে মাইনৰিটিক নেগলেক্ট কৰি এই চৰকাৰখন চলি আছে তে কি সাহসত কি কাৰণে তেওঁলোকে ভাবি আছে যে মাইনৰিটি ভোট তেওঁলোকে পাব খমুলি নাপায় সেইকাৰণে আপোনালোকে এটো নিশ্চিত হৈ দিয়ক যে আমি বিহালী সিটটো আমি জিকাটো ফাইনেল হৈছে কাৰণ টি গাৰ্ডেন খুবিত তেওঁলোকে নিজৰ মজুৰি পোৱা নাই আৰু যিখিনি গাৰো সম্পাদক যিখিনি গোৰ্খা কথা কৈ আছে গোৰ্খাসকলৰ আজি এনআৰসিত ফসাই থৈ দিছে তেওঁলোকৰ এনআৰসিখন কমপ্লিট হোৱাটো তেওঁলোকে বিচাৰিছে অমিত শাহ ডাঙৰীয়া যেতিয়া ক'লে যে 40 লাখ ঘুষপতিয়া আছে যদি আজি গোৰ্খাসকলৰ যদি এনআৰসি যদি কমপ্লিট নহয় তেতিয়ালে আজি তেওঁলোকৰ সংকিত যে আজি বিজেপি এনআৰসি কমপ্লিট কৰিম বুলি কয় আজি এনআৰসিখন মাজতে পেলাই থৈ দি এই মানুহসকলৰ নাগৰিকতাৰ অনিশ্চয়তালৈ ঠেলি থৈ দিছে আৰু কি কাৰণে আজি গোৰ্খাসকলে বিজেপিক ভোট দিব মই ভাবো যে গোৰ্খাসকলেও কংগ্ৰেছক ভোট দিব আৰু গাৰ্ডেনত টি গাৰ্ডেনত খুব ভাল সমৰ্থন পাইছো তেওঁলোকে কংগ্ৰেছক ভোট দিব আৰু নিশ্চিতভাৱে বিহালী সিটটো আমি কংগ্ৰেছে জিকিম ধন্যবাদ এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিহালীত এটা সাংঘাতিক ধৰণৰ এটা বিক্ষোভৰ সৃষ্টি হৈছে বিহালীত কংগ্ৰেছৰ এজন পৰ্যবেক্ষক যিজনক ষ্ট্ৰং ৰুমত পৰ্যবেক্ষণৰ দায়িত্ব দিয়া হৈছিল তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে ইয়াৰ প্ৰতিবাদত গৌৰৱ গগৈ নেতৃত্বত বিক্ষোভ হৈছে আপোনালোকে চাওক আমাৰ জগতাৰ সিং আমাৰ সাংবাদিক বিহালীৰ তেখেতে আমাক এতিয়া লাইভ দিব জগতাৰ আপুনি শুনিছে ফুল স্ক্ৰীন দিয়া ফুল স্ক্ৰীন জগতাৰ সিং জগতাৰ আপুনি কওক আপুনি কি দেখিছে ঘটনাটো কি ঘটিছে হয় শুনিছা হয় 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 নিশ্চয়কৈ আচলতে এটা কথা ক'ব লাগিব যেহেতু আজি দুপৰীয়া হয় যেহেতু আজি দুপৰীয়াৰ ভাগত চৰাইদেউৰ যি জিলা কংগ্ৰেছৰ সভাপতি এই সভাপতি উৎপল গগৈক আটক কৰা হৈছিলে জিঞ্জিয়া আৰক্ষী আটক কৰিছিলে আৰু তাৰ পিছতেই আজি সন্ধিয়াৰ ভাগত গৌৰৱ গগৈ ডাঙৰীয়া এই জিঞ্জিয়া আৰক্ষী থানাত উপস্থিত হৈ পেলাই উৎপল গগৈক মুকলি কৰি দিয়াৰ কাৰণে আচলতে আহ্বান কৰিছিলে কিন্তু আৰক্ষীয়ে মুকলি কৰি দিয়া নাই আৰু তাৰ পাছতে গৌৰৱ গগৈয়ে থানাতে বহি আছিলে কাৰণ তেওঁৰ এটাই চৰ্ত আছিলে যেতিয়ালৈকে উৎপল গগৈক আৰক্ষীয়ে এৰি নিদিয়ে তেতিয়ালৈকে গৌৰৱ গগৈ থানাত বহি থাকিব আৰু এই নিশা পৰ্যন্ত গৌৰৱ গগৈ ইতিমধ্যে থানাৰ ভিতৰতে আছে আৰু
আচলতে কেইবাশো আচলতে যি কংগ্ৰেছ কৰ্মীসকল আহি থানাৰ যি চৌহদত আচলতে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছে আৰু বিনা চৰ্তে যি উৎপল গগৈক যি আচলতে আটক কৰা হৈছিল সেই উৎপল গগৈক আচলতে বিনা চৰ্তে মুকলি কৰি দিয়াৰ তেওঁলোকে দাবী জনাইছে আৰু এটা কথা ক'ব লাগিব যে বিভিন্ন আচলতে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু এয়া মোৰ সহযোগী ভিজুৱেল জাৰ্নেলিষ্টে দেখুৱাই আছে ইয়াৰ সামগ্ৰিক পৰিৱেশ আৰু এইদৰে আচলতে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে এয়া হৈছে জিঞ্জিয়া থানাৰ পৰিৱেশ আৰু যিহেতু কিছু সময় আগত গৌৰৱ গগৈ থানাৰ পৰা ওলাই আহি এই ৰাইজক উদ্দেশ্যি কৰ্মীসকলক উদ্দেশ্যি আহ্বান জনাইছিলে যে তেওঁলোকে যাতে যি প্ৰতিবাদ কৰে গণতান্ত্ৰিক হিচাপে প্ৰতিবাদ কৰে কোনো হুলস্থুলৰ পৰিৱেশত সৃষ্টি নকৰে তাৰপিছতো কিন্তু তেওঁলোকৰ এটাই চৰ্ত তেওঁলোকে কৈছে যে আমাৰ যি উৎপল গগৈ আচলতে উৎপল গগৈক বিনা চৰ্তে মুকলি কৰি দিব লাগে আৰু যেহেতু গৌৰৱ গগৈ থানাৰ চৌহদত আচলতে ভিতৰতে আছে থানাৰ ভিতৰতে আছে উৎপল গগৈৰ লগতে আছে গতিকে অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবীত এইদৰে আচলতে কংগ্ৰেছ কৰ্মীসকলে আচলতে প্ৰতিবাদত নামিছে হয় বাইদেউ কি ক'ব আপোনালোকে দেখিছোঁ সন্ধিয়াৰ পৰা ইয়াত প্ৰতিবাদ কৰি আছে কি ক'ব এই ক্ষেত্ৰত প্ৰতিবাদ কৰি লাভেই একো হোৱা নাই তেওঁলোকে এতিয়া ইমান ঘণ্টা হৈ গ'ল 6 ঘণ্টাই হ'ব হ'ল তেওঁলোকে আমাক এতিয়ালৈকে এটা উত্তৰ দিয়া নাই ইমান মানুহে চিঞৰি আছে ইমান মানুহে প্ৰতিবাদ কৰি আছে তেওঁলোকে কাণত পৰাই কিহৰ বাবে আটক কৰিছিলে গৌতম গগৈ কোনো কাৰণ নাই বিনা কাৰণত তেখেতক আনি পেলাই ৰাখি থৈছে সেইকাৰণে আমাৰ কংগ্ৰেছ কৰ্মী ইমান খং উঠিছে কাৰণ কোনো কাৰণ নোহোৱাকৈ তেওঁলোকক আনি পেলাই ইয়াত বঢ়াই থৈছেহি আৰু য'ত আমি দেখিছোঁ যে তেওঁলোকৰ নিজৰ সাংসদে আমাৰ মানুহক মাৰিছে তথাপি তেওঁলোকে আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা নল'লে আৰু আমাৰ মানুহজনে একো নকৰাকৈ তেওঁক ইয়াত বঢ়াই থৈছে আৰু আমাৰ মাননীয় সাংসদকো ইয়াত বঢ়াই থৈছে ইমান দেৰি গৌৰৱ গগৈ ডাঙৰ আৰক্ষীয়ে পক্ষপাতি লোৱাৰ অভিযোগ আছে নেকি একেবাৰে আছে 100% আছে তেওঁলোকে উচিত ব্যৱস্থা ল'ব লাগিছিল যোনে ভুল কৰিছে তেওঁক ধৰিব লাগিছিলে আমাৰ মানুহ একো কৰা নাই গণতান্ত্ৰিকভাৱে আছে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছে দেখিছে আপুনি কিন্তু আমাৰ ওপৰত এনেকুৱা ব্যৱস্থা লৈছে আচলতে উৎপল গগৈ ক'ৰ পৰা ধৰিছে কিয় আটক কৰিছে তেওঁক দুপৰীয়া সময় আছিল ভাত খাবলৈ তেওঁ গৈ আছিলে গৈ থকা সময়তে তেওঁ আটক কৰিছে এনেকৈ ঠিক একেদৰে জামুগুৰিত এজনক আটক কৰিছে অলপ আগতে এইটো কেনেকুৱা ধৰণৰ নিয়ম য'ত আমি কথা ক'ব নোৱাৰোঁ য'ত আমাৰ ফ্ৰীডম নাই য'ত আমি কথা ক'ব নোৱাৰোঁ য'ত এজন আৰ্টিষ্টে তেওঁ আৰ্ট কৰি পেলাই প্ৰতিবাদ কৰিছিলে দীঘলী পুখুৰী পাৰৰ গছ কটাৰ নামতে এৰেষ্ট কৰিলে কোনোবাই কবিতা লিখিলে এৰেষ্ট কৰে কোনোবাই গান গালে এৰেষ্ট কৰে এখন কেনেকুৱা চৰকাৰ হৈ আছে কেনেকুৱা ডেমক্ৰেচিত আমি আছোঁ তাতকৈ ব্ৰিটিছৰ শাসনলৈ আমি গুচি যাওঁ সেইটোৱে বেছি ভাল আছিলে নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আচলতে এইদৰে এতিয়া সকলো প্ৰতিবাদত নামিছে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই আছে তেওঁলোকৰ আচলতে যি গৌতম গগৈ আচলতে কাৰোবাৰ ওচৰৰ কোনোবা এজন কৰ্মীৰ ঘৰত ভাত খাবলৈ যাওঁতে পুলিচে আটক কৰিছে বুলি অভিযোগ কৰিছে আৰু এক স্বৈৰাচাৰী শাসন একপক্ষীয় আচলতে তেওঁলোকে পুলিচে যি একপক্ষীয় আচলতে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া তেওঁলোকে অভিযোগ কৰি পেলাই আচলতে বিনা চৰ্তে গৌতম গগৈ মুকলি কৰি দিয়াৰ দাবী জ্বলাই জিঞ্জিয়া থানাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান আচলতে প্ৰদৰ্শন কৰি তেওঁলোকে এইদৰে জিঞ্জিয়া থানাৰ চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে ডক্টৰ সিং গৌৰৱ গগৈ এতিয়া ক'ত আছে গৌৰৱ গগৈ এতিয়া ক'ত আছে বৰ্তমান গৌৰৱ গগৈ ক'ত আপুনি হয় নিশ্চয়কৈ আচলতে গৌৰৱ গগৈ এতিয়া থানাৰ চৌহদতে আছে তেওঁ উৎপল গগৈৰ লগতে বহি আছে তেওঁ এটাই দাবী যে যেতিয়ালৈকে উৎপল গগৈক ইয়াৰ পৰা মুকলি কৰি দিয়া নহ'ব তেওঁ থানাৰ চৌহদতে থাকিব তেওঁ থানাতে আছে আৰু এক বৃহৎ আৰক্ষীৰ দল ইয়াত মোতায়েন কৰা হৈছে আৰক্ষীৰ লগতে অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হৈছে যাতে কোনো অপ্ৰীতিকৰ ইয়াত ঘটনা নঘটে তাৰ বাবে এক অপ্ৰীতিকৰ ঘটনা নঘটাৰ বাবে আচলতে এইদৰে এতিয়া দেখা গৈছে বৃহৎ আচলতে আৰক্ষী বাহিনীৰ লগতে অৰ্ধ সামৰিক বাহিনীও ইয়াত মোতায়েন কৰা হৈছে আৰু ইতিমধ্যে আমি গৌৰৱ গগৈ যিহেতু থানাৰ চৌহদৰ ভিতৰতে আছে আৰু উৎপল গগৈৰ লগত তেওঁ থানাৰ ভিতৰতে বহি আছে আপুনি থানাৰ ভিতৰত সোমোৱাৰ কিবা অৱকাশ আছে নেকি আপুনি থানাৰ ভিতৰত সোমোৱাৰ চেষ্টা কৰিব নেকি আপুনি
আচলতে এটা কথা ক'ব লাগিব যে কোনো আচলতে সংবাদ মাধ্যমক তেওঁলোকে থানাৰ চৌহদলৈ যাবলৈ অনুমতি দিয়া নাই আমি এই যি প্ৰতিবাদকাৰীৰ ওচৰতে তেওঁলোকে এক বেৰিকেডৰ সৃষ্টি কৰিছে আৰক্ষীয়ে আৰু সেই বেৰিকেড আচলতে পাৰ হ'বলৈ কাকো দিয়া নাই আনকি আমাৰ যি সংবাদকৰ্মী আছে তেওঁলোককো সেই থানাৰ চৌহদত যাবলৈ অনুমতি দিয়া নাই আৰু এইদৰে এতিয়া প্ৰতিবাদকাৰী ইয়াত ৰাস্তাতে বহি লৈছে থানাৰ চৌহদত এইদৰে বহি পেলাই তেওঁলোকে প্ৰতিবাদ কৰিছে বহুত ধন্যবাদ জগতাৰ সিং আপুনি থাকিব জিঞ্জিয়া থানাৰ সন্মুখতে থাকিব আৰু প্ৰাইম এট নাইটত আপুনি লাইভ দিব লাগিব আমাৰ ইয়াৰ পিছত প্ৰাইম এট নাইট চলিব আৰু তাত আপুনি জিঞ্জিয়া থানাৰ পৰা প্ৰত্যক্ষ সম্প্ৰচাৰ আমি দেখিবলৈ পাম ইতিমধ্যে আমাৰ সময় হৈ আহিল আপোনালোকৰ লগত কথা অলপ আধৰুৱা হ'ল কিন্তু 20 তাৰিখ আৰু 23 তাৰিখ দুটা দিন আমাৰ সন্মুখত আছে এক্সিট পোল আছে আৰু এক্সাক্ট পোল আছে গতিকে আমি সেই দিনা আপোনালোক সকলোকে লগ পাম বুলি আশা ৰাখিছোঁ আন্তৰিক ধন্যবাদ নমস্কাৰ